গৌৰৱ গগৈ ডাঙৰীয়াক স্পষ্ট ৰূপত জনাই দিব খুজিছোঁ যে এইটো গৌৰৱ গগৈক অসমৰ মুখ্যমন্ত্ৰী পাতিবৰ কাৰণে বা অখিল গগৈক মন্ত্ৰী পাতিবৰ কাৰণে আমি এলায়েন্স এইটো বিচৰা নাই। আৰু তেখেতে যি ধৰণে কৈ আছে যে আমি ফোন কৰি তেওঁক ক'ব লাগে, তেওঁ কি ফোন কৰিব নোৱাৰে নেকি? আমি ফোন কৰিলে তেওঁ কিয় ফোনটো নধৰে? আৰু যিজন মানুহে ফোন নধৰে তেওঁলৈ কোনে কোনে বাৰে বাৰে ফোন কৰি থাকিব? দুৰ্ভাগ্যজনকভাৱে গৌৰৱ গগৈ আমাক উচতনি দি আছে। গৌৰৱ গগৈ ডাঙৰীয়াই যি ধৰণৰ তাচ্ছিল্যসূচক বক্তব্য প্ৰকাশ কৰি আছে, যি ধৰণৰ অপমানজনিত বক্তব্য প্ৰদান কৰি আছে, ধৈৰ্যৰ পৰীক্ষা তেখেতে লৈ আছে। কোনোবা দিন ধৈৰ্য শ্ৰুতি ঘটিব আৰু তাৰ পাছত আৰু কেতিয়াও এলায়েন্স নহ'ব। আজিৰ দিনটোতো মই গৌৰৱ গগৈ সম্পৰ্কে ব্যক্তিগত কোনো মন্তব্য প্ৰকাশ কৰিব খোজা নাই। তেখেতে ব্যক্তিগত মন্তব্য প্ৰকাশ কৰি মোক এতিয়ালৈকে কেইবাবাৰো ব্যক্তিগত আক্ৰমণ কৰিছে। তেখেত সভাপতি হোৱাৰ পাছত মই এটা বাক্য ব্যক্তিগত আক্ৰমণ তেখেতক কৰা নাই। বিহালীৰ নিৰ্বাচনৰ সময়ত তেখেত সম্পৰ্কে দুটামান বাক্য কৈছিলোঁ, কাৰণ তেতিয়া বিহালীৰ নিৰ্বাচনত উপ নিৰ্বাচনত তেখেতে নিজে ইনিচিয়েটিভ লৈ আমাৰ বিৰোধী ঐক্য মঞ্চটো ভাঙি দিছিলে গৌৰৱ গগৈ। সেইকাৰণে তেখেতৰ সম্পৰ্কে কেইটামান ক্ৰিটিকেল বাক্য কৈছিলোঁ। তাৰ পাছত এটা বাক্য কংগ্ৰেছৰ বিৰুদ্ধে বা গৌৰৱ গগৈৰ বিৰুদ্ধে কোৱা নাই। কেৱল আৰু কেৱল অসমৰ স্বাৰ্থত, অসমীয়া মানুহৰ স্বাৰ্থত, অসমৰ জনগণৰ স্বাৰ্থত, অসমীয়া জাতি, অসম ৰাজ্য আৰু অসমৰ জনগণৰ স্বাৰ্থত। কিন্তু দুৰ্ভাগ্যজনকভাৱে কংগ্ৰেছে আমাক উচতনি দি আছে। দুৰ্ভাগ্যজনকভাৱে গৌৰৱ গগৈ আমাক উচতনি দি আছে। মই জানো যে গৌৰৱ গগৈ বাহিৰে প্ৰায় আটাইবিলাক মানুহে এই সময়ত বিৰোধী ঐক্য মঞ্চৰ কাৰণে কংগ্ৰেছ দলৰ আটাইবিলাক নেতৃত্ব ঐক্যবদ্ধ যে বিৰোধী ঐক্য মঞ্চ লাগে। কিন্তু কিবা এটা ৰহস্যজনক কাৰণত গৌৰৱ গগৈ ডাঙৰীয়াই এই বিৰোধী ঐক্য মঞ্চটোৰ ক্ষেত্ৰত পিছুৱাই পিছুৱাই গৈ আছে। আৰু কেৱল তেখেতে অকলে, আমি ক'বলৈ বেয়া, কিন্তু কেৱল তেখেতে অকলে আমি জনামতে কংগ্ৰেছ দলৰ ভিতৰত গোটেই বিৰোধী ঐক্য মঞ্চটোৰ ক্ষেত্ৰত সিদ্ধান্ত নোলোৱাকৈ ৰাখি দিছে। গতিকে তেখেতে গৌৰৱ গগৈ ডাঙৰীয়াই মোক ব্যক্তিগত আক্ৰমণ কৰিছে, কিন্তু মই তেখেতক ব্যক্তিগত আক্ৰমণ আজি কৰা নাই। মই এটা কথা স্পষ্টকৈ কৈ দিছোঁ যে ৰাহুল গান্ধী ডাঙৰীয়াকো মই আবেদন জনাইছিলোঁ, আপোনাৰ খাৰ্গে ডাঙৰীয়াকো আবেদন জনাইছিলোঁ, আহ্বান জনাইছিলোঁ। বহুতে মোক কৈ আছে যে কিয় কৈ আছা? মই কৈ আছোঁ যে নহয়, সোনকালে হ'ব লাগে, তেতিয়াহে আমি সৰুৱাব পাৰিম। সদায় কংগ্ৰেছে যিটো কৰে যে নিৰ্বাচনৰ সময়ত কেণ্ডিডেট ঠিক কৰি দিয়ে, যিদিনা নমিনেশ্যন দিব তাৰ আগদিনা ঠিক হয়, তেতিয়াহ'লে কোনোবা মানুহ আমাৰ জিকিব, বিৰোধী পক্ষই জিকিব পাৰিব নেকি? যদি সঁচাকৈ বিৰোধী পক্ষ জিকিব লাগে আগৰ পৰা সকলোৱে প্ৰস্তুত কৰিব লাগিব। সেইকাৰণে বাৰম্বাৰ এই ইলেকশ্যনৰ এই একতাৰ কথা, এই এলায়েন্সৰ কথা, বিৰোধী ঐক্য মঞ্চৰ কথা কৈছোঁ। আৰু যিমানবাৰ বিৰোধী ঐক্য মঞ্চৰ কথা কৈছোঁ, কংগ্ৰেছ দলৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াৰ পৰা এটাও ইতিবাচক সঁহাৰি পোৱা নাই। সদায় ব্যক্তিগত আক্ৰমণ ওলোটাই পাইছোঁ, সদায় গালি পাইছোঁ, সদায় তাচ্ছিল্য পাইছোঁ। আৰু সেইকাৰণে গৌৰৱ গগৈ ডাঙৰীয়াক স্পষ্ট ৰূপত জনাই দিব খুজিছোঁ যে এইটো গৌৰৱ গগৈক অসমৰ মুখ্যমন্ত্ৰী পাতিবৰ কাৰণে বা অখিল গগৈক মন্ত্ৰী পাতিবৰ কাৰণে আমি এলায়েন্স এইটো বিচৰা নাই। আমি এলায়েন্স বিচাৰিছোঁ অসমৰ জাতীয় স্বাৰ্থত। আমি এলায়েন্স বিচাৰিছোঁ অসমৰ পৰা সাম্প্ৰদায়িক ফেচিবাদী শক্তিক উৎখাত কৰাৰ স্বাৰ্থত। আমি এলায়েন্স বিচাৰিছোঁ অসমৰ প্ৰত্যেকজন দুখীয়া মানুহ, শ্ৰমিক, কৃষক, যিবিলাকৰ এতিয়া সাংঘাতিক বিপদ হৈছে, প্ৰত্যেকজন মানুহৰ কণ্ঠ ৰোধ কৰি শেষ কৰি পেলাইছে সেই চৰকাৰখনে, বিজেপি চৰকাৰখনে। তেওঁলোকৰ পৰা মুক্ত কৰিবৰ কাৰণে, বিজেপিৰ পৰা মুক্ত কৰিবৰ কাৰণে এলায়েন্স বিচাৰিছোঁ। আমি গৌৰৱ গগৈক মুখ্যমন্ত্ৰী পাতিবলৈ বা অখিল গগৈক মন্ত্ৰী পাতিবৰ কাৰণে বা অন্য কাৰোবাক মন্ত্ৰী পাতিবৰ কাৰণে আমি এই এলায়েন্স বিচৰা নাই। গতিকে গৌৰৱ গগৈ ডাঙৰীয়াই যি ধৰণৰ তাচ্ছিল্যসূচক বক্তব্য প্ৰকাশ কৰি আছে, যি ধৰণৰ অপমানজনিত বক্তব্য প্ৰদান কৰি আছে, ধৈৰ্যৰ পৰীক্ষা তেখেতে লৈ আছে। কোনোবা দিন ধৈৰ্য শ্ৰুতি ঘটিব আৰু তাৰ পাছত আৰু কেতিয়াও এলায়েন্স নহ'ব। সেইকাৰণে মই কংগ্ৰেছ দলক স্পষ্টকৈ জনাই দিছোঁ যে এলায়েন্স আমি ব্যক্তিগত স্বাৰ্থত বিচৰা নাই। হয়, আমি এলায়েন্স বিচাৰিছোঁ, ৰাইজৰ দলে এলায়েন্স বিচাৰিছোঁ। আমি এলায়েন্সৰ পক্ষত আছিলোঁ, এলায়েন্সৰ পক্ষত আছোঁ, এলায়েন্সৰ পক্ষত থাকিম। কিন্তু এইটো কোনো গৌৰৱ গগৈক মুখ্যমন্ত্ৰী পাতিবলৈ বা অখিল গগৈক মন্ত্ৰী পাতিবৰ কাৰণে নহয়। এই এলায়েন্স জাতীয় স্বাৰ্থত, এই এলায়েন্স জনগণৰ স্বাৰ্থত, এই এলায়েন্স সাম্প্ৰদায়িক ফেচিবাদী শক্তি বিজেপিৰ পৰা অসমৰ ৰাজ্যক উদ্ধাৰ কৰাৰ স্বাৰ্থত। কোনো মানুহক মুখ্যমন্ত্ৰী পাতিবৰ কাৰণে এই এলায়েন্স নহয়।
গতিকে কংগ্ৰেছ দলে কেৱল আৰু কেৱল নিজৰ দলৰ কথা চাই থাকে, অকল নিজৰ দলৰ দলীয় স্বাৰ্থৰ কথা চাই থাকে। এই এলায়েন্সটোক যিধৰণে মাৰ দিব খুজিছে আৰু এলায়েন্সৰ পাৰ্টনাৰবিলাকক যিধৰণে তাচ্ছিল্য কৰি আছে, বিশেষভাৱে গৌৰৱ গগৈ আৰু দেৱব্ৰত শইকীয়া ডাঙৰীয়াই, ইয়াৰ ফলাফল নিশ্চয় ভাল নহ'ব। আৰু যিদিনা ধৈৰ্যচ্যুতি ঘটিব আৰু যিদিনা আমাৰ দলে সিদ্ধান্ত ল'ব, তাৰ পাছত কিন্তু আমি বেক কৰিব নোৱাৰিম। সেইকাৰণে বাৰম্বাৰ কৈ আছোঁ যে শেষত আমি একেলগতে দলীয় নেতৃত্ব এনেই হাত দাঙি দিলে নহ'ব। মানুহে আমাৰ গ্ৰাছৰুট লেভেললৈ, তৃণমূল বিশেষকৈ কংগ্ৰেছৰ মানুহবিলাকে বেলেগ দলক ভোট নিদিব, আমাৰ দলৰ মানুহবিলাকে সকলোকে ভোট দিব। কিন্তু কংগ্ৰেছ দলৰ মানুহে কিন্তু নকৰিব, কংগ্ৰেছ দলৰ সেই পুৰণি গোড়ামীটোত থাকি যাব। কিন্তু সেইকাৰণে স্পষ্টকৈ আমি বাৰম্বাৰ কৈ আছোঁ যে সোনকালে মিত্ৰতা হ'ব লাগে। আৰু মিত্ৰতাৰ পক্ষত থকা মানুহৰ বিৰুদ্ধে গৌৰৱ গগৈ যেনেকুৱা ধৰণৰ বক্তব্য ৰাখি আছে, তেখেতৰ যিটো বডি লেংগুৱেজ, বুদ্ধিজীৱীৰ অভিৱৰ্তনতে হওক বা আমি সাক্ষাৎ কৰোঁতেই হওক, আৰু তেখেতে যিধৰণে কৈ আছে যে আমি ফোন কৰি তেওঁক ক'ব লাগে, তেওঁ কি ফোন কৰিব নোৱাৰে নেকি? আমি ফোন কৰিলে তেওঁ কিয় ফোনটো নধৰে? মই এবাৰ ফোন কৰিছিলোঁ, আপোনালোকে সকলোৱে জানে, পঞ্চায়ত ইলেকশ্যনৰ সময়ত তেওঁ ধৰা নাই। আৰু যিজন মানুহে ফোন নধৰে তেওঁলৈ কোনে কোনে বাৰে বাৰে ফোন কৰি থাকিব? তেওঁ যিটো কথা কৈছে, এইটো ফোন কৰি আমি কথা পতা কথা নহয়, এইটো অসমৰ স্বাৰ্থৰ কথা। গতিকে অসমৰ স্বাৰ্থত তেওঁ সিদ্ধান্ত ল'ব লাগে। এলায়েন্স তেওঁ কৰিব নে নকৰিব স্পষ্টকৈ ক'ব লাগে। এনেকুৱা ডিপ্ল'মেটিক কথা কৈ অসমৰ মানুহক আশাহত কৰাৰ পৰা তেওঁ আঁতৰি থাকিব লাগে। আৰু তেখেতক মুখ্যমন্ত্ৰী পাতিবৰ কাৰণে বা মুখ্যমন্ত্ৰী পাতিবৰ কাৰণে আমি এই কাম কৰা নাই, তেখেতেও সেইটো জানি লোৱা দৰকাৰ। এই কাম কৰিছোঁ জাতীয় স্বাৰ্থত, আৰু জাতীয় স্বাৰ্থত এই কাম কৰিবলৈ যাওঁতে তেখেতে বাৰম্বাৰ এনেকৈ ৰাইজৰ দলক যিধৰণে আৰু ৰাইজৰ দলৰ সভাপতিক যিধৰণে তাচ্ছিল্যসূচক বক্তব্য প্ৰকাশ কৰি আছে, ইনচাল্টিং বাক্য প্ৰকাশ কৰি আছে, এইটো হিতে বিপৰীত হৈ যাব। আৰু যেতিয়াই বিপৰীত হৈ যাব, তেতিয়া কিন্তু আৰু ঘূৰি অহাৰ কোনো ব্যৱস্থা নাথাকে।